গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলৰ দৈনিক ৰাশিফল শিতানটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপা আৰু আশীৰ্বাদত আপোনালোক সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। প্ৰিয় দৰ্শক, আজি 8 আগষ্ট 2026 শনিবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 22 তাৰিখ, কৃষ্ণপক্ষৰ দশমী তিথি। আজিৰ দিনটো ৰোহিণী নক্ষত্ৰ, ধ্ৰুৱ যোগ আৰু বৃষ্টি কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে মিথুন ৰাশি। জ্যোতিষীয় দৃষ্টিকোণৰ পৰাও আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো গ্ৰহসমূহৰ অৱস্থানত হোৱা বিশেষ পৰিৱৰ্তনে বিভিন্ন ৰাশিৰ জাতক জাতিকাৰ জীৱনত ভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে। সূৰ্য আৰু বুধ কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত আৰু শুক্ৰ কন্যা ৰাশিত অৱস্থান কৰিছে। আনহাতে শনি গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন আৰু চন্দ্ৰৰ অৱস্থানেও আজিৰ দিনটোৰ জ্যোতিষীয় পৰিস্থিতিক বিশেষ তাৎপৰ্য প্ৰদান কৰিছে। এই গ্ৰহ নক্ষত্ৰৰ সংযোগৰ ফলত কিছুমান ৰাশিৰ বাবে আজি আৰ্থিকভাৱে লাভজনক সুযোগ আহিব পাৰে। কোনোবাই কৰ্মক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব পাৰে। কোনো ৰাশিৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ পথ মুকলি হ'ব পাৰে। আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাই ধন, স্বাস্থ্য আৰু পাৰিবাৰিক বিষয়ত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব পাৰে। বিশেষকৈ আজিৰ দিনটোত আপোনাৰ ৰাশিৰ বাবে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা থাকিব, ধন সম্পত্তিৰ ক্ষেত্ৰত কি হ'ব, চাকৰি বা ব্যৱসায়ত কি পৰিৱৰ্তন আহিব, প্ৰেম আৰু পাৰিবাৰিক জীৱন কেনেকুৱা যাব আৰু কোনটো সৰু উপায়ে আপোনাৰ দিনটো অধিক শুভ কৰি তুলিব পাৰে, এই সকলোবোৰ আমি আজি মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ এটাৰ পিছত এটাকৈ বিস্তৃতভাৱে আলোচনা কৰিম। গতিকে আপুনি যদি 8 আগষ্ট 2026 শনিবাৰৰ আপোনাৰ সম্পূৰ্ণ দৈনিক ৰাশিফল জানিব বিচাৰে, তেন্তে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মাজতে আপোনাৰ ৰাশি আহিলে ভিডিঅ'টো এৰি নাযাব, কিয়নো আপোনাৰ ৰাশিৰ বাবে থকা গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু শুভ উপায়টো আমি শেষত জনাম। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ যি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টাৰ বুটামটো অন কৰি ৰাখিব, যাতে দৈনিক ৰাশিফল আৰু জ্যোতিষৰ নতুন ভিডিঅ' আপোনাৰ ওচৰলৈ সোনকালে আহে। লগতে আপোনাৰ ৰাশি কমেণ্টত লিখি জনাবলৈ নাপাহৰিব। আপোনাৰ ৰাশিৰ আজিৰ ফল কেনেকুৱা হ'ল সেইটো কমেণ্টত জনাব পাৰে। তেন্তে আহক কোনো পলম নকৰি আৰম্ভ কৰোঁ 8 আগষ্ট 2026 শনিবাৰৰ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, সৰ্বপ্ৰথমে জানো মেষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰ ফলদায়ক হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজিৰ আপোনাৰ মনত নতুন চিন্তা আৰু নতুন পৰিকল্পনাৰ সৃষ্টি হ'ব। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ বুদ্ধি আৰু দক্ষতাৰে কোনো জটিল কাম সহজ কৰি তুলিব পাৰিব। চাকৰি কৰা জাতক জাতিকাসকলৰ বাবেও ওপৰৱালাৰ পৰা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে আজি নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ পথ বিচাৰি পাব পাৰে। অৱশ্যে কোনো সিদ্ধান্ত খৰধৰকৈ নল'ব। আৰ্থিক ক্ষেত্ৰত আজি আয়ৰ তুলনাত ব্যয় কিছু বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় সামগ্ৰীত ধন খৰচ কৰাৰ পৰা বিৰত থাকক। আগতে ধাৰলৈ দিয়া ধন বা কোনো পুৰণি পাওনা ঘূৰি অহাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত আপোনজনৰ সৈতে কোনো সৰু বিষয়ক লৈ ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে খং বা উত্তেজনাত কথা নক'ব। শান্তভাৱে আলোচনা কৰিলে পৰিস্থিতি সহজেই নিয়ন্ত্ৰণলৈ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ আৰু অনিয়মীয়া খাদ্যাভ্যাসৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লোৱাৰ চেষ্টা কৰক। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাই সূৰ্য দেৱক স্মৰণ কৰি পুৱা সূৰ্যক দেৱক জল অৰ্পণ কৰিলে মনোবল বৃদ্ধি পাব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উন্নতি আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত লৈ থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামত প্ৰশংসা হ'ব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সহায়ত অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে নতুন যোগাযোগ লাভজনক হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধন সম্পৰ্কীয় বিষয়ত কিছু ইতিবাচক সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাওনা ঘূৰি আহিব পাৰে, কিন্তু অতিৰিক্ত লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ কৰাৰ পৰা আজি বিৰত থকাই ভাল।
পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দময় হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰিব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিলে সম্পৰ্কত থকা দূৰত্ব কমিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য অভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিয়ক। অত্যাধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি পৰ্যাপ্ত পানী সেৱন কৰক। আজিৰ দিনটো শিৱৰ নাম স্মৰণ কৰি বা শিৱলিংগত জল অৰ্পণ কৰিলে মানসিক শান্তি লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আজিৰ জন্ম ৰাশিও মিথুন হোৱা বাবে আপোনালোকৰ ওপৰত চন্দ্ৰ আৰু অন্যান্য গ্ৰহৰ প্ৰভাৱ বিশেষভাৱে অনুভূত হ'ব পাৰে। মনত নতুন চিন্তা, নতুন পৰিকল্পনা আৰু আগবাঢ়ি যোৱাৰ ইচ্ছা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতাই বিশেষ সুবিধা দিব। কোনো গুৰুত্বপূৰ্ণ আলোচনা, সাক্ষাৎ বা সিদ্ধান্ত সফলতা লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে নতুন সুযোগৰ খবৰ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভজনক হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত ধন উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব পাৰে। পুৰণি কোনো কামৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰোবাক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত পৰিয়াল সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। কোনো গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সমৰ্থন লাভ কৰিব পাৰে। জীৱনসংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো পৰিকল্পনা আলোচনা কৰাৰ সুযোগ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি মনৰ কথা প্ৰকাশ কৰাৰ বাবে ভাল সময়। ভুল বুজাবুজি থাকিলে কথা পাতি সেইবোৰ দূৰ কৰিব পাৰিব। অবিবাহিতসকলৰ জীৱনলৈ নতুন সম্পৰ্ক অহাৰ সম্ভাৱনাও থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যধিক চিন্তাৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ দিনটো শনিদেৱক স্মৰণ কৰি ক'লা তিল বা তেল দান কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উত্থান পতনৰ মাজেৰে আগবঢ়া হ'ব পাৰে। গ্ৰহৰ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনত নতুন আশা উৎসাহ জন্মিব। নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখিলে বহু কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু আপোনাৰ দক্ষতাৰ প্ৰশংসা হোৱাৰ সম্ভাৱনাও আছে। নতুন চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও পুৰণি যোগাযোগৰ পৰা লাভ পাব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সুযোগ থাকিব পাৰে, যদিও একে সময়তে ঘৰুৱা বা ব্যক্তিগত কোনো কামত অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সেয়েহে বাজেটৰ প্ৰতি মনোযোগ দিয়ক। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক মূল্য দিয়া হ'ব পাৰে। জীৱনসংগীৰ সৈতে থকা সম্পৰ্কটো বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগৰ সলনি বুজাবুজিৰে সিদ্ধান্ত লোৱাটো ভাল। আপোনাৰ প্ৰিয়জনৰ পৰা কোনো সুখবৰ লাভ কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। অধিক চিন্তা কৰাৰ সলনি পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া খাদ্য অভ্যাস বজাই ৰাখক। আজিৰ দিনটো শিৱলিংগত জল অৰ্পণ কৰি মহাদেৱ স্মৰণ কৰিলে মানসিক শান্তি লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং বগা, শুভ সংখ্যা 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ কোনো পুৰণি পৰিকল্পনা পুনৰ সক্ৰিয় হ'ব পাৰে আৰু সেই কাম আগুৱাই নিয়াৰ বাবে নতুন সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰ আজি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰকাশ পাব। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলেও নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভৱান হোৱাৰ সুযোগ পাব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে, যদিও একে সময়তে ঘৰুৱা প্ৰয়োজনত ধন ব্যয় হ'ব পাৰে। পুৰণি কোনো বিনিয়োগ বা কামৰ পৰা লাভৰ আশা দেখা দিব পাৰে, কিন্তু অধিক লাভৰ আশাত অতিৰিক্ত ঝুঁকি নল'ব। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ মোটামুটি সুখদায়ক হৈ থাকিব।
পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। অৱশ্যে নিজৰ মতামত আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক কামৰ চাপ নল'ব। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু বিশ্ৰামৰ বাবে কিছু সময় উলিয়াওক। আজিৰ দিনটো সূৰ্যদেৱক জল অৰ্পণ কৰি ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং সোণালী, শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সুযোগ আৰু সাৱধানতাৰ সম্মিশ্ৰণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ বুদ্ধি আৰু পৰিকল্পনাই আজি বিশেষ সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে। একাধিক কাম একেলগে আহিলেও ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়ক। ব্যৱসায়ীসকলে নতুন চুক্তি বা লেনদেনৰ ক্ষেত্ৰত সকলো তথ্য ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ পুৰণি কোনো পাওনা লাভ কৰাৰ সুযোগ আহিব পাৰে। কিন্তু হঠাতে হোৱা কোনো অপ্ৰয়োজনীয় খৰচে আপোনাৰ বাজেটত প্ৰভাৱ পেলাব পাৰে। সেয়েহে খৰচৰ ক্ষেত্ৰত সংযম ৰাখক। পাৰিবাৰিক জীৱনত আপোনাৰ পৰিয়ালৰ কোনো সদস্যক লৈ চিন্তা থাকিলে আজি কিছু স্বস্তি লাভ কৰিব পাৰে। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব পাৰে। জীৱনসংগীৰ সৈতে মতভেদ হ'লে তৰ্ক নকৰি শান্তভাৱে কথা পাতক। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। সন্দেহ বা ভুল বুজাবুজিৰ বাবে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব নিদিব। অবিবাহিতসকলে বন্ধুত্বৰ জৰিয়তে নতুন সম্পৰ্কৰ সম্ভাৱনা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ সমস্যা, ক্লান্তি বা মানসিক চাপৰ প্ৰতি সাৱধান হওক। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো ভাল। আজিৰ দিনটোত গণেশদেৱক স্মৰণ কৰি ওম গং গণপতে নমঃ মন্ত্ৰ জপ কৰিলে বাধা বিঘিনি দূৰ হ'ব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলেও সকলৰ কামত প্ৰশংসা হ'ব পাৰে আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভজনক হ'ব পাৰে। অংশীদাৰিত্ব কামত অৱশ্যে সকলো কথা স্পষ্ট কৰি আগবাঢ়ক। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ কোনো নতুন পথ মুকলি হ'ব পাৰে। পুৰণি কোনো পাওনা ঘূৰি অহাৰ সম্ভাৱনাও আছে, কিন্তু সৌন্দৰ্য, ভ্ৰমণ বা বিলাসী সামগ্ৰীৰ নামত অতিৰিক্ত খৰচ কৰাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্কত মৰম আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰিয়জনৰ সৈতে মন খুলি কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। অধিক সময় একে ঠাইতে বহি থকাৰ সলনি মাজে মাজে খোজকাঢ়ি লওক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। আজিৰ দিনটোত শুক্ৰদেৱক স্মৰণ কৰি বগা সামগ্ৰী দান কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং পাতল নীলা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ ফল লাভ কৰাৰ দিন হ'ব পাৰে। কিছুমান ক্ষেত্ৰত ধৈৰ্য পৰীক্ষা হ'ব পাৰে, কিন্তু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাহিলে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে সফলতা লাভৰ সম্ভাৱনা বৃদ্ধি পাব। ব্যৱসায়ীসকলে নতুন চুক্তি বা লেনদেন কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি লওক। আৰ্থিক ক্ষেত্ৰত ধন উপাৰ্জনৰ সুযোগ থাকিব পাৰে, কিন্তু একে সময়তে হঠাতে হোৱা কোনো খৰচে চিন্তা বৃদ্ধি কৰিব পাৰে। ঋণ বা ধন ধাৰে দিয়াৰ ক্ষেত্ৰত আজি বিশেষ সাৱধান হওক। ঝুঁকিপূৰ্ণ বিনিয়োগৰ পৰা আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতভেদ হ'ব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখি শান্তভাৱে কথা পাতিলে পৰিস্থিতি সহজ হৈ পৰিব। জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সমৰ্থন লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি অতীতৰ কোনো বিষয়ক লৈ মনত অশান্তিৰ সৃষ্টি হ'ব পাৰে।
পুৰণি কথাবোৰ পুনৰ উত্থাপন নকৰি বৰ্তমানৰ সম্পৰ্কটোক গুৰুত্ব দিয়ক। অবিবাহিতসকলে নতুন সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদাকৈ বা খৰধৰকৈ সিদ্ধান্ত নল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু ক্লান্তিৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত টোপনি লওক আৰু অত্যধিক কামৰ চাপ নল'ব। আজিৰ দিনটো হনুমানজীৰ নাম স্মৰণ কৰি হনুমান চলিচা পাঠ কৰিলে সাহস আৰু মানসিক শক্তি বৃদ্ধি পাব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন আশা আৰু আগবাঢ়ি যোৱাৰ সুযোগেৰে ভৰা হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমে ভাল ফল দিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও দূৰস্থানৰ কোনো গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি উপাৰ্জন বৃদ্ধি কৰাৰ নতুন পথ বিচাৰি পাব পাৰে। পুৰণি কোনো বিনিয়োগ বা কামৰ পৰা লাভালাভ কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে অতিৰিক্ত লাভৰ আশাত অতিৰিক্ত ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব পাৰে। কোনো শুভ অনুষ্ঠান বা সুখবৰক লৈ ঘৰত আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰিয়জনৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে দিনটো ভাল থাকিব পাৰে, তথাপিও অত্যধিক ভ্ৰমণ বা পৰিশ্ৰমৰ ফলত ক্লান্তি অনুভৱ কৰিব পাৰে। বিশ্ৰামক গুৰুত্ব দিয়ক। আজিৰ দিনটো বৃহস্পতি দেৱক স্মৰণ কৰি হালধীয়া সামগ্ৰী দান কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল লাভ কৰাৰ দিন হ'ব পাৰে। আৰম্ভণিতে কিছু বাধা আহিলেও শেষত পৰিস্থিতি আপোনাৰ অনুকূলে অহাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব আহিব পাৰে। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আৰু চাকৰিয়ালসকলৰ বাবে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা পৰিৱৰ্তনৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিলে লাভ পাব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি আয় ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। পুৰণি কোনো পাওনা লাভ কৰাৰ সম্ভাৱনা থাকিলেও ঘৰুৱা প্ৰয়োজনত কিছু অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। আপোনাৰ কঠোৰ কথাই যাতে আনক আঘাত নকৰে তাৰ প্ৰতি সাৱধান হওক। জীৱনসংগীৰ সহায় আৰু সমৰ্থন লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কত বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয়। সন্দেহ বা ভুল বুজাবুজিৰ সৃষ্টি হ'লে লগে লগে আলোচনা কৰি সমাধান কৰক। অবিবাহিতসকলৰ বাবে পুৰণি কোনো পৰিচিত ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি হাড়, গাঁঠি বা শৰীৰৰ ক্লান্তিৰ প্ৰতি মনোযোগ দিয়ক। দীঘলীয়া সময় একে অৱস্থাত বহি নাথাকি মাজে মাজে বিশ্ৰাম লওক। আজিৰ দিনটো শনিদেৱক স্মৰণ কৰি ক'লা তিল বা তেল দান কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰাত নতুনত্ব আহিব পাৰে আৰু কোনো পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব পাৰে। কৰ্মক্ষেত্ৰ আজি আপোনাৰ কামৰ ওপৰত দায়িত্বশীল বিষয়াসকলৰ নজৰ থাকিব পাৰে। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে কোনো নতুন সুযোগৰ খবৰ পাব পাৰে। ব্যৱসায়িকসকলে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰি লওক। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ পুৰণি কোনো কাম বা যোগাযোগৰ পৰা লাভ আহিব পাৰে। কিন্তু বন্ধুবৰ্গ বা পৰিচিত মানুহৰ কথাত পৰি অতিৰিক্ত ধন খৰচ নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্ত হৈ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু তেওঁৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্কত মৰম আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মনৰ কথা প্ৰিয়জনক প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। সম্পৰ্কত থকা ভুল বুজাবুজি দূৰ কৰাৰ বাবে দিনটো ভাল। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক।
অত্যধিক চিন্তা নকৰি নিজৰ দৈনন্দিন কাম কাজত মনোযোগ দিয়ক। পৰ্যাপ্ত পানী আৰু বিশ্ৰাম লওক। আজিৰ দিনটো শনি দেৱক স্মৰণ কৰি দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য দান কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশিলৈ। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক আৰু ইতিবাচক পৰিৱৰ্তন দিন হ'ব পাৰে। আপোনাৰ মনত থকা কোনো পুৰণি চিন্তা বা সমস্যাৰ পৰা লাহে লাহে মুক্তি পোৱাৰ পথ মুকলি হ'ব পাৰে। নিজৰ অন্তৰ্দৃষ্টিৰ ওপৰত বিশ্বাস ৰাখক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীল চিন্তা আৰু দক্ষতাই বিশেষ সুবিধা দিব। চাকৰিয়ালসকলে কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব পাৰে আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰি সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সুযোগ থাকিব পাৰে। পুৰণি কোনো পাওনা ঘূৰি অহা বা কোনো অসম্পূৰ্ণ কামৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় সামগ্ৰীত অধিক ধন খৰচ নকৰিব। পাৰিবাৰিক জীৱনত পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰে। ঘৰৰ কোনো সদস্যৰ সুখবৰ আপোনাৰ মন আনন্দিত কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্কত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। প্ৰিয়জনৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। অত্যধিক চিন্তা আৰু অনিয়মীয়া জীৱন যাপনৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰি পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ দিনটো বৃহস্পতি দেৱ স্মৰণ কৰি হালধীয়া সামগ্ৰী দান কৰিলে শুভ ফল লাভ কৰিব বুলি জ্যোতিষীয় বিশ্বাস কৰা হয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।